সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ধুলা এইচএছ স্কুলৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিদ্যালয়খনৰ পৰা এই বৰ্ষৰ HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ 208জন ছাত্ৰ ছাত্ৰী। তাৰে ভিতৰত 171 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 38 গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 126 গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ 7 গৰাকী ছাত্ৰ ছাত্ৰী। এই ফলাফলত আখতাৰ হুছেইন নামৰ ছাত্ৰ এজনে 83.17% আৰু স্মিতা বেগমে 82.83% নম্বৰেৰে বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনে। বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ হৈছে 82%। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়খনত এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত উপস্থিত থাকে মঙলদৈৰ বিধায়ক তথা ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বসন্ত দাস, ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিবুৰ ৰহমান, দৰং নেমচুৰ সভাপতি ছাবিনুৰ আলী, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলাৰ কাৰ্যকৰী সভাপতি মফিদুল ইছলাম, আমছু কৰ্মী ফাৰুক আহমেদ, আসুৰ পূব মঙলদৈৰ উপদেষ্টা পাৰ্থ প্ৰতিম তালুকদাৰৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসহ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰী। প্ৰতিজন ছাত্ৰ ছাত্ৰীক ফুলাম, গামোচা, কলম আদিৰে সম্বৰ্ধনা জনায়। আনহাতে এই বৰ্ষত প্ৰথমবাৰৰ বাবে ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰোৱা হ'ব, য'ত এই বৃহত্তৰ ধুলা অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়ত অধ্যয়ন কৰিব পাৰিব। যোৱাকালি আমাৰ HSLC হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছিল আৰু আমাৰ ধুলা হাইস্কুল, আগতে হাইস্কুল আছিল, এতিয়া এই বছৰৰ পৰা আমাৰ হায়াৰ ছেকেণ্ডেৰী হ'ব। ধুলা হায়াৰ ছেকেণ্ডেৰীত প্ৰায় 38 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 126 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পাইছে। আমাৰ এটা হোষ্টেলো আছে। সকলোখিনি মিলাই এই বৃহত্তৰ ধুলা অঞ্চলত এখন প্ৰধান শিক্ষানুষ্ঠান আৰু এই শিক্ষানুষ্ঠানখিনিত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোক প্ৰায়সকল দুখীয়া ঘৰৰ পৰা আহিছে আৰু আজি সেই যিসকল ফাৰ্ষ্ট ডিভিজন পাইছে তেওঁলোকক আমি স্কুলৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ আৰু সম্বৰ্ধনা জ্ঞাপন কৰোঁতে দুই এগৰাকী ছাত্ৰ ছাত্ৰী যিসকলৰ তেওঁলোকৰ অভিভাৱকৰ কথা সুধিছিলোঁ আৰু অভিভাৱকৰ কথা সুধোঁতে আমি এইটো জানিব পাৰিছোঁ তেওঁলোকৰ অভিভাৱকসকল শ্ৰমিক বা তেওঁলোকে ডেইলি কিবা কাম কৰি তেওঁলোকৰ ঘৰ পৰিচালনা কৰে। গতিকে খুব দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে শিক্ষা গ্ৰহণ কৰি আছে আৰু তেওঁলোকৰ ধুলা হাইস্কুলত বৰ্তমানৰ হায়াৰ ছেকেণ্ডেৰীত শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িছে আৰু আমিও ব্যৱস্থা লৈছোঁ। এই স্কুলখন আমি বিধায়কসকলে আমি 126 গৰাকী বিধায়কে এখন স্কুল নিজৰ নিজৰ সমষ্টিত আমি মডেল স্কুল হিচাপে লৈছিলোঁ আৰু ময়ো ঠিক তেনেকৈ 2 বছৰ আগত ধুলা হাইস্কুলখন লৈছিলোঁ। পৰ্যায়ক্ৰমে দেখিছিলোঁ ধুলা হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী হোৱাৰ পিছত এইবাৰ আমি নতুনকৈ ক্লাছ আৰম্ভ কৰিম। শিক্ষাৰ ক্ষেত্ৰত এই স্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, বিশেষকৈ প্ৰধান শিক্ষকগৰাকী, তেওঁলোকে খুব ভালভাৱে ছাত্ৰ ছাত্ৰীসকলক যত্ন লৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন বিষয়ত তেওঁলোকে লেটাৰ পোৱাকে ধৰি যথেষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। এই অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অনগ্ৰসৰ আছিল আৰু আমাৰ পূব মঙলদৈ ব্লকটো যিহেতু আমাৰ এছপিৰেশ্যনেল ব্লক, শিক্ষা অৰ্থনৈতিক আদি বিভিন্ন ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে। ধুলা স্কুলৰ যিসকল নতুন শিক্ষাৰ্থী যিসকলে ভালকৈ পাছ কৰিছে তেওঁলোকে নিশ্চয়কৈ এই ধুলা অঞ্চলত তেওঁলোকৰ যি শিক্ষাৰ পোহৰ তেওঁলোকে বিলাব আৰু ভৱিষ্যত তেওঁলোকে আগবাঢ়ি আমাৰ মঙলদৈ বিধানসভা সমষ্টি আৰু দৰং জিলাৰ এগৰাকী সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব। আমাৰ এটা প্ৰধান সমস্যা হৈছে যে আমাৰ দৰং জিলাত যিবিলাক স্কুল আছে স্কুলবিলাকত শিক্ষকৰ অনুপাতে যিটো ছাত্ৰ ছাত্ৰীৰ ৰেচিঅ' থাকিব লাগে সেইমতে নাই। আচলতে 30:1 হ'ব লাগে, 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ লগত এগৰাকী শিক্ষক হ'ব লাগে, যিটো চৰকাৰী নৰ্মছ। কিন্তু আমি ধুলা হাইস্কুলত 85 বা 80 গৰাকী ছাত্ৰ ছাত্ৰীৰ লগত এগৰাকী শিক্ষকক জড়িত কৰিছোঁ।
আমি বহুতবাৰ চেষ্টা কৰিছোঁ আৰু কিছু কিছু কথাও আছে যে শিক্ষকসকলো কেতিয়াবা পলিটিকেল কাৰণত পৰিচালিত হয়। গতিকে আমি যিমান পাৰি চেষ্টা কৰোঁ, মই সদায় চেষ্টা কৰোঁ যে ধুলা হাইস্কুলত যিটো ৰাস্তাৰ কাষতে স্কুল, শিক্ষকসকল ইয়াত আহিব লাগে। আমাৰ যথেষ্ট অভাৱ আছে শিক্ষকসকলৰ। আমি আশা কৰিছোঁ যে মই সদায় কৈ থাকোঁ, এইবাৰো আমি আশা কৰিছোঁ যিহেতু আমি নতুনকৈ হায়াৰ ছেকেণ্ডেৰী ক্লাছ আমি আৰম্ভ কৰিম। মই ইতিমধ্যে IAS আৰু আমাৰ DC ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। আমি শিক্ষকৰ অভাৱ পূৰণ কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু বিশেষকৈ এইটো নকলেও নহয় যে বিভিন্ন সময়ত বিভিন্ন ঠাইত কিছুমান স্কুল আছে য'ত ল'ৰা ছোৱালী যথেষ্ট কম আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক কিন্তু বেছি আছে। আমি জানো তেওঁলোকে আকৌ এইবিলাক অঞ্চললৈ আহিব নিবিচাৰে। চেষ্টা এটা কৰি চাম। দৰঙৰ পৰা ফাৰুক আব্দুল্লাহ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। ট্ৰাইডেণ্ট একাডেমি এটা আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যি একাডেমিক উৎকৰ্ষ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। বিজ্ঞান, বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হওক, ট্ৰাইডেণ্ট একাডেমিয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে। প্ৰতি বছৰে অভূতপূৰ্ব ফলাফলৰ সৈতে এই প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ একাডেমিক বিকাশৰ এটা প্ৰমাণিত অভিলেখ গঢ়ি তুলিছে, যাৰ প্ৰতিফলন দেখা যায় চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উৎকৃষ্ট ফলাফলত। ব্যক্তিগত গাইডেন্স, কেৰিয়াৰ পৰামৰ্শ আৰু নিয়মিত মূল্যায়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেৱল পৰীক্ষাৰ বাবেই নহয়, জীৱনৰ বাবে সাজু কৰি তোলে। বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল, যাতে তেওঁলোকে প্ৰতিযোগিতামূলক পৰীক্ষাত আগবাঢ়ি থাকিব পাৰে। বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং, যিয়ে তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ দিশে প্ৰথম পদক্ষেপৰ সহায় কৰে। বাণিজ্য আৰু কলা শাখাত আমি হিচাপ, বিজ্ঞান, ব্যৱসায়, অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলোঁ। লগতে যোগাযোগ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাসো বিকাশ কৰি তোলোঁ। সমৰ্পিত শিক্ষক শিক্ষয়িত্ৰী আৰু সদায় শক্তিশালী ফলাফলৰ সৈতে ট্ৰাইডেণ্ট একাডেমি আগলৈকে গঢ়ি চলিছে আগন্তুক সফল ব্যক্তিত্বসকলক। ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304। ভৰ্তি চলি আছে, আসন সীমিত।